বহুত ৰিভিউ মিটিং কৰিছোঁ, এতিয়া মন্ত্ৰীও হৈছোঁ, 2-4টা ডিপাৰ্টমেণ্ট চাই আছোঁ। আৰু ডিপাৰ্টমেণ্টবিলাক চাই থাকোঁতে মোৰ ফিল হয় ভোট দিয়া আপোনালোকে জানে ৰাতিপুৱা সময়ত 8টা বজাৰ পৰা ৰাতিপুৱা 11টামান বজালৈকে এনেকুৱা ডিপাৰ্টমেণ্ট বনাব পাৰোঁ কিন্তু বাৰিষা কাৰণে এবাৰ আমি বিষ্ণু ৰাভা বঁটা প্ৰদান কৰিম বিশিষ্ট লোকশিল্পী ধৰ্মেশ্বৰ নাথ আৰু বিশিষ্ট চিত্ৰশিল্পী চাৰুকলা দুৰ্লভ ভট্টাচাৰ্য ডাঙৰীয়াক। তেনে ৰাষ্ট্ৰীয় পৰ্যায়ৰ আদান পীৰ বঁটা 2023 বৰ্ষৰ কাৰণে আমি প্ৰবীণ এগৰাকী চলচ্চিত্ৰ নিৰ্মাতা আনোৱাৰ হুছেইনলৈ আমি এই বঁটাটি প্ৰদান কৰিম। আমাৰ গীতি কবি পাৰ্বতী প্ৰসাদ বৰুৱা ডাঙৰীয়াৰ স্মৰণত এটি বঁটা প্ৰদান কৰা হয় আৰু এই 2024 বৰ্ষৰ বাবে এই বঁটাটি মনোনীত কৰা হৈছে শাশ্বতী ভট্টাচাৰ্য ডাঙৰীয়াক। ঠিক তেনেধৰণে বন্দনা দত্ত এগৰাকী বিশিষ্ট শিক্ষয়িত্ৰী শিল্পী, তেখেতক এবাৰ আমি কমল প্ৰভা দাস বঁটা আমি প্ৰদান কৰিম। সমাজৰ বিশেষকৈ ৰুৰেল এৰিয়াত সামাজিক কাম কাজ কৰাৰ বাবে এটি বঁটা প্ৰৱৰ্তন কৰা হৈছে উৎসাহিত কৰিবৰ কাৰণে চন্দ্ৰপ্ৰভা শইকীয়ানী বঁটা। এই বঁটাতে আমি প্ৰদান কৰিম এবাৰ ডক্টৰ সুনীতা চাংকাকতিক আৰু মামণি ৰয়ছম গোস্বামী ডাঙৰীয়ানীৰ সন্মান জনাই এটা বঁটা প্ৰৱৰ্তন কৰা হৈছে বিশেষ সাহিত্য ক্ষেত্ৰখনত বিশেষ বৰঙণি আগবঢ়োৱা ব্যক্তিক এই বঁটা প্ৰদান কৰা হয় আৰু এই বঁটা আমি এবাৰ প্ৰদান কৰিম ডক্টৰ কৰবী ডেকা হাজৰিকাক। আৰু শিক্ষাৰ লগতে সমাজ সংগঠনৰ কাম কাজত জড়িত থকা ব্যক্তিসকলক উৎসাহিত কৰিবৰ কাৰণে এটা আমি বঁটা প্ৰদান কৰোঁ, সেইটো বীৰ ৰাঘৱ মৰাণ বঁটা। সেই বঁটাটি আমি এবাৰ প্ৰদান কৰিম জীৱেশ্বৰ মোহন ডাঙৰীয়াক। আমি সকলোৱে জানো গণেশ গগৈ অসমৰ এজন স্বনামধন্য ব্যক্তি। সেই বিশিষ্ট ব্যক্তিগৰাকীৰ সোঁৱৰণত এটি বঁটা প্ৰৱৰ্তন কৰা হৈছে, এইটো গণেশ গগৈ বঁটা। এবাৰ সেই বঁটাটি আমি প্ৰদান কৰিম বিশিষ্ট কবি আনি নেওচ জামান ডাঙৰীয়াক। ঠিক তেনেধৰণে সাহিত্য ক্ষেত্ৰত আৰু এটা বঁটা আছে, সেই বঁটাটো হ'ল আহমদ আলী বাছকাণ্ডি বঁটা। এই বঁটাতে আমি এইবাৰ প্ৰদান কৰিম তৰেণ চন্দ্ৰ বড়ো ডাঙৰীয়াক। আৰু সাহিত্য ক্ষেত্ৰত আৰু এটা বঁটা সৈয়দ আব্দুল মালিক দেৱৰ সোঁৱৰণত প্ৰৱৰ্তন কৰা হৈছে আৰু এই বঁটাটো আমি প্ৰদান কৰিম বিশিষ্ট সাহিত্যিক জয়ন্ত মাধৱ বৰা ডাঙৰীয়াক। সকলোকে আমি অহা 20 তাৰিখৰ দিনা দৰং কলেজত ৰাজ্যিক পৰ্যায়ত অনুষ্ঠিত হ'বলগা ৰাভা দিৱসত এই বঁটাসমূহ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া উপস্থিত থাকিব, মই সাংস্কৃতিক মন্ত্ৰী হিচাপে উপস্থিত থাকিম আৰু আমাৰ তাৰে শোণিতপুৰ জিলাৰ এগৰাকী মন্ত্ৰী অশোক সিংহল ডাঙৰীয়া আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিশিষ্ট ব্যক্তিসকলক আমি তালৈ আমন্ত্ৰণ জনাইছোঁ। শোণিতপুৰ জিলাৰো বিশিষ্ট ব্যক্তিসকল তাত উপস্থিত থাকিব।